হেল্ল' ষ্টুডেণ্টছ, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল JI মাইণ্ড অফ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ অসমীয়া ব্যাকৰণৰ অন্তৰ্গত অতিকৈ গুৰুত্বপূৰ্ণ এটা টপিক নত্যবিধাৰ সত্যবিধিৰ ওপৰত প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণভাৱে আলোচনা আগবঢ়াম। আৰু এইটো টপিকৰ ওপৰত প্ৰত্যেক বছৰত অনুষ্ঠিত হোৱা HSLC এক্সামত 2 মাৰ্কছৰ পৰা 3 মাৰ্কছ 100% কমন থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি গুৰুত্ব সহকাৰে আজিৰ এই ভিডিঅ'টি চোৱা, তেন্তে 2027 চনৰ HSLC এক্সামত নিশ্চিতভাৱে 2 মাৰ্কছৰ পৰা 3 মাৰ্কছ পাবলৈ সক্ষম হ'বা। আহা, আমি দেৰি নকৰি আজিৰ মূল ভিডিঅ'ৰ ফালে আগবাঢ়ি যাওঁ। ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে নত্যবিধি কি বা নত্যবিধিৰ সূত্ৰটো তোমালোকে জানি লোৱা। নত্যবিধিৰ সূত্ৰ হ'ল যি নিয়ম বা বিধিৰ দ্বাৰা দন্ত্যান্ন মধ্যাহ্নলৈ পৰিৱৰ্তিত হয় বা সলনি হয় বা ৰূপান্তৰিত হয়, তাকে নত্যবিধি বুলি কোৱা হয়। অসমীয়া ভাষাত প্ৰয়োগ হোৱা বা ব্যৱহাৰ হোৱা বিশেষকৈ সংস্কৃত শব্দবিলাকত এই বিধি বা নিয়ম সাধাৰণতে খাটে বা ব্যৱহাৰ হয়। ইয়াৰ উপৰি অন্য কিছুমান শব্দটো এই বিধি বা নিয়ম মানি চলা হয়। নত্যবিধিৰ কিছুমান নিয়ম আছে আৰু নিয়মসমূহ তলত এটা এটাকৈ আলোচনা কৰা হ'ল। 1 নম্বৰ নিয়মত আছে ৰি ৰ মধ্যাহ্নকৰ পাছত থকা দন্ত্যান্ন মধ্যাহ্ন হয়, যেনে কৃষ্ণ, ঋণ, তূণ, বৰ্ণ, কাৰণ, কৰ্ণ, জীৰ্ণ, বৰষুণ, ৰণ, চৰণ, দৰণ, ৰণুৱা আদি। যেনেকৈ ছাত্ৰ ছাত্ৰীসকল, কৰ্ণ শব্দটোত মধ্যাহ্ন হোৱাৰ কাৰণ হ'ল কৰ পিছত ওপৰত ৰেপকাৰ আছে আৰু ৰেপকাৰৰ বেলুটো ৰৰ সমান। আগতে ৰেপকাৰ ব্যৱহাৰ কৰা হৈছে, তাৰ পিছত মধ্যাহ্ন ব্যৱহাৰ কৰা হৈছে। তেনেকৈ জীৰ্ণ একেই। যেনেকৈ ৰণ শব্দটোত মধ্যাহ্ন হোৱাৰ কাৰণ হ'ল ৰি ৰ মধ্যাহ্নকৰ পাছত থকা, আমি জানো সদায় মধ্যাহ্ন ব্যৱহাৰ কৰা হয়। যেনে চৰণ একেই, দৰণ একেই, ৰণুৱা আদি শব্দবিলাকত দন্ত্যান্নৰ সলনি মধ্যাহ্ন ব্যৱহাৰ কৰা হয়। 2 নম্বৰ নিয়মত আছে ট বৰ্গৰ কোনো বৰ্ণ যুক্ত হ'লে দন্ত্যান্ন মধ্যাহ্ন হয়, যেনে পিণ্ড, দণ্ড, অণ্ডু, কণ্ঠ, ঘণ্টা, কণ্টক আদি। ছাত্ৰ ছাত্ৰীসকল, ট বৰ্গত আমি জানো 5টা বৰ্ণ আছে বা 5টা আখৰ আছে, ট, ঠ, ড, ড আৰু মধ্যাহ্ন। আৰু এই 5টা বৰ্ণৰ লগত যদি যুক্ত হয়, তেতিয়া সি কেতিয়াও দন্ত্যান্ন নহয়, সি সদায় মধ্যাহ্ন হয়। 3 নম্বৰ নিয়মত আছে পূৰ্ব, পৰ, অপৰ শব্দ আগত থাকিলে পিছৰ শব্দত থকা অগ্ন শব্দৰ দন্ত্যান্ন মধ্যাহ্ন হয়, যেনে প্ৰাশ্ন, অপৰাশ্ন, পূৰ্বাশ্ন আদি। 4 নম্বৰ নিয়মত আছে উত্তৰ, দক্ষিণ, পৰ, পৰা, পাৰ, চান্দ্ৰ, নাৰ, ৰাম আদি শব্দৰ পাছত থকা অইন শব্দৰ দন্ত্যান্ন মধ্যাহ্ন হয়। অৰ্থাৎ উত্তৰ, দক্ষিণ, পৰ, পৰা, পাৰ, চান্দ্ৰ, নাৰ, ৰাম আদি শব্দৰ পাছত যদি অইন শব্দ থাকে, তেন্তে দন্ত্যান্ন সদায় মধ্যাহ্ন হয়। যেনে উত্তৰায়ণ, পৰায়ণ, চান্দ্ৰায়ণ, ৰামায়ণ আদি। দাক্ষিণায়ন। 5 নম্বৰ নিয়মত আছে কিছুমান শব্দত স্বাভাৱিকতে মধ্যাহ্ন ব্যৱহাৰ কৰা হয়, অৰ্থাৎ কিছুমান শব্দত সাধাৰণতে মধ্যাহ্ন ব্যৱহাৰ হয়। যেনে সোণ, মণি, লৱণ, ফণি, বাণী, বেণী, লাৱণ্য, মাণিক্য, বাণিজ্য, নিপুণ, কণিকা, শোণিত, কংকণ, কল্যাণ, পুণ্য, কোণ, চাণক্য, গণ, গুণ, হান, বেণু, অনু, গৌণ, তূণ, পানী, ফণা, চিকুণ, গুণ, গণিত আদি। এইবোৰ শব্দত সাধাৰণতে বা স্বাভাৱিকতে মধ্যাহ্ন ব্যৱহাৰ কৰা হয়। গতিকে এই শব্দকেইটা বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে মনত ৰাখিবা। এই শব্দবিলাকৰ মাজৰ পৰাই এটা বা দুটা শব্দ উঠাই দি ক'ব পাৰে যে তলৰ শব্দবিলাকত কি কাৰণত মধ্যাহ্ন ব্যৱহাৰ কৰা হৈছে। 6 নম্বৰ নিয়মত আছে অক্ষ শব্দৰ পিছত থকা অহোনী শব্দৰ দন্ত্যান্ন মধ্যাহ্ন হয়, যেনে অক্ষৌহিণী। অক্ষ শব্দৰ পিছত যদি অহোনী শব্দটো থাকে, তেতিয়াহ'লে কেতিয়াও দন্ত্যান্ন ব্যৱহাৰ নহয়, দন্ত্যান্নৰ সলনি মধ্যাহ্ন ব্যৱহাৰ কৰা হয়। 7 নম্বৰ নিয়মত আছে সূৰ্প শব্দৰ পিছত থকা নখ শব্দৰ দন্ত্যান্ন মধ্যাহ্ন হয়, যেনে সূৰ্পনখা। 8 নম্বৰ নিয়মত আছে প বৰ্গৰ আগত আন বৰ্ণ থাকিলে বা যোগ হ'লে দন্ত্যান্ন মধ্যাহ্ন হয়, যেনে মৃত্যুপণ, প্ৰাণ, নিৰূপণ, সম্পূৰ্ণ, সমৰ্পণ আদি। 9 নম্বৰ নিয়মত আছে অগ্ৰ আৰু গ্ৰাম শব্দৰ পাছত থকা নিৰ দন্ত্যান্ন মধ্যাহ্ন হয়, যেনে অগ্ৰণী আৰু গ্ৰামণী। বৃক্ষবাচক আৰু ঔষধিবাচক শব্দৰ পাছত সাধাৰণতে বন শব্দৰ দন্ত্যান্ন মধ্যাহ্ন হয়, যেনে কুঞ্জবন, আম্ৰবন, দ্ৰাক্ষাবন। 10 নম্বৰ নিয়মটো মই আকৌ কৈ দিছোঁ, বৃক্ষবাচক আৰু ঔষধিবাচক শব্দৰ পাছত যদি বন শব্দ থাকে, তেন্তে
সেই বন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য হয়। ছাত্ৰ ছাত্ৰীসকল যে মাইণ্ড অফ এডুকেশ্যন নামৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া আহা আমি সত্যবিধিৰ বিষয়ে আলোচনা কৰোঁ। মই প্ৰথমতে সত্যবিধিৰ সূত্ৰটো আগবঢ়াইছোঁ। সত্যবিধি ইয়াৰ সূত্ৰ হ'ব যে নিয়ম বা বিধিৰ দ্বাৰা দন্ত্যান্ন মূৰ্ধন্য খলৈ পৰিৱৰ্তিত হয় বা ৰূপান্তৰিত হয় বা সলনি হয়, তাকেই সত্যবিধি বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, নত্যবিধিৰ নিচিনাকৈ সত্যবিধিৰো কিছুমান নিয়ম আছে আৰু এই নিয়মসমূহ তলত এটা এটাকৈ আলোচনা কৰা হ'ল। 1 নম্বৰ নিয়মত আছে অ আৰ বাহিৰে অন্য স্বৰবৰ্ণ ক আৰু ৰৰ পাছত প্ৰত্যয়ৰ প্ৰথম দন্ত্যান্ন টো মূৰ্ধন্য খ হয়, যেনে শ্ৰী চৰেনেখু, মুমূৰ্ষু আদি। 2 নম্বৰ নিয়মত আছে ঋকাৰৰ পিছতো অৰ্থাৎ ঋকাৰৰ পাছত দন্ত্যান্ন মূৰ্ধন্য খ হয়, যেনে বৃষভ, ঋষি, ঋষভ, কৃষ্ণ আদি। 3 নম্বৰ নিয়মত আছে ত থৰ সৈতে যুক্ত দন্ত্যান্ন মূৰ্ধন্য খ হয়, যেনে নিষ্ট, কষ্ট, উষ্টা, দুষ্ট, ষষ্ঠ আদি। 4 নম্বৰ নিয়মত আছে বমি, গু, অংগু আদি শব্দৰ পাছত স্তৰ দন্ত্যান্ন মূৰ্ধন্য খ হয়, যেনে অংগুষ্ট, গুষ্ট, বমিষ্ট আদি। অৰ্থাৎ বমি, গু, অংগ আদি শব্দৰ পাছত যদি ইষ্ট শব্দটো থাকে তেন্তে সেই ইষ্ট শব্দটোৰ পৰিৱৰ্তে মূৰ্ধন্য খ ব্যৱহাৰ কৰা হয়, যেনে অংগুষ্ট, গুষ্ট, বমিষ্ট আদি। 5 নম্বৰ নিয়মত আছে অনু, অদি, অবি, বি, পৰি, হু আদি উপসৰ্গৰ পিছত বহা কিছুমান ধাতুৰ দন্ত্যান্ন মূৰ্ধন্য খলৈ পৰিৱৰ্তন হয়, যেনে পৰিষ্কাৰ, অনুষ্ঠান, অধিষ্ঠান, অভিষেক, সুষমা, বিষাদ আদি। 5 নম্বৰ নিয়মটো মই আকৌ কৈ দিছোঁ। অনু, অদি, অবি, বি, পৰি আদি এইবিলাক হ'ল একোটা উপসৰ্গ। অসমীয়া ভাষাত মুঠ 20টা উপসৰ্গ আছে, তাৰে ইয়াতে কেইটামান উপসৰ্গ দিছে আৰু সেই উপসৰ্গ কেইটা হ'ল অনু, অদি, অবি, বি, পৰি, হু। আৰু এই উপসৰ্গৰ পিছত বহা কিছুমান ধাতুৰ দন্ত্যান্ন মূৰ্ধন্য খলৈ পৰিৱৰ্তন হয়, যেনে পৰিষ্কাৰ, অনুষ্ঠান, অধিষ্ঠান, অভিষেক, সুষমা, বিষাদ আদি। 6 নম্বৰ নিয়মত আছে যদি শব্দৰ পিছত বহা স্থিৰ শব্দৰ দন্ত্যান্ন মূৰ্ধন্য খ হয়, যেনে যুধিষ্ঠিৰ। 7 নম্বৰ নিয়মত আছে কিছুমান শব্দ স্বাভাৱিকতে মূৰ্ধন্য হয়, অৰ্থাৎ কিছুমান শব্দত সাধাৰণতে মূৰ্ধন্য খ ব্যৱহাৰ কৰা হয়, যেনে বৰ্ষা, বৰ্ষণ, মহিক, পাষাণ, ভূষণ, বিষয়, কুমাণ্ড, বিষণ, দুখ, পাষাণ্ড, কলুক, ঈৰ্ষা, ৰোগ, পুৰুষ, বাখা, উষা, কৰ্ষণ, দেশ, প্ৰত্যুক, হিৰিক আদি। 8 নম্বৰ অৰ্থাৎ আজিৰ অন্তিমটো নিয়ম হ'ল প্ৰত্যয় যোগ হ'লে হবিষ্য, হবিষ আৰু চাক্ষুষ শব্দৰ দন্ত্যান্ন মূৰ্ধন্য খ হয়, যেনে হবিষ্য, চাক্ষুষ, ভৱিষ্যত আদি। 8 নম্বৰ নিয়মটো মই আকৌ কৈ দিছোঁ। প্ৰত্যয় যোগ হ'লে প্ৰত্যয় যোগ হ'লে ভৱিষ্য, হবিষ আৰু চাক্ষুষ শব্দৰ দন্ত্যান্ন মূৰ্ধন্য খ হয়, যেনে হবিষ্য, চাক্ষুষ, ভৱিষ্যত আদি। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ ওপৰত তোমালোকৰ প্ৰশ্ন এনেকুৱা আহে যে তলত কিছুমান শব্দ উঠাই দিয়ে আৰু প্ৰশ্ন কৰে যে তলত দিয়া শব্দবিলাকত কি কাৰণত মূৰ্ধন্য বা মূৰ্ধন্য খ ব্যৱহাৰ কৰা হৈছে লিখা। যেতিয়া যিটো শব্দ উঠাই দিব সেইটো নিয়ম তুমি সম্পূৰ্ণভাৱে লিখি দিবা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা আৰু অসমীয়া ব্যাকৰণৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা। থ্যাংক ইউ ৱাচিং দিছ ভিডিঅ'।